নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ বাতৰি গোলাঘাটত অসম নাট্য সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন 1 নৱেম্বৰৰ পৰা আঠখেলীয়াত সদৌ অসম জনগোষ্ঠীয় নাট সমাৰোহ অভ্যৰ্থনা সমিতি গঠনৰ বাবে আহ্বায়ক সমিতি গঠন নিউজ নাৰেক ৰিপৰ্ট গোলাঘাটত অসম নাট্য সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন 1 নৱেম্বৰৰ পৰা আঠখেলীয়াত সদৌ অসম জনগোষ্ঠীয় নাট সমাৰোহ অভ্যৰ্থনা সমিতি গঠনৰ বাবে আহ্বায়ক সমিতি উল্লেখযোগ্য যে অসম নাট্য সন্মিলন গোলাঘাট জিলা সমিতিৰ উদ্যোগত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্পৰ্টছ কমপ্লেক্সত এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় আজি অসম নাট্য সন্মিলন কামপীঠ মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে এই কামপীঠ মণ্ডলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখনেই উদ্যোক্তা হিচাপে উদ্যোগ গ্ৰহণ কৰিছে গোলাঘাট জিলাৰ সদৰ শাখাৰ আতিথ্যত আৰু গোলাঘাট জিলা সমিতিয়ে ইয়াৰ উদ্যোগ গ্ৰহণ কৰিছে আৰু ইয়াৰ পাছতে আমি খন্তেক সময়ৰ পাছতেই সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰিম আৰু এই সাধাৰণ পৰিষদৰ সভাত প্ৰায় 8খন জিলাৰ আমাৰ কামপীঠ মণ্ডলৰ অন্তৰ্গত যিমান কেইখন জিলা আছে জিলাৰ প্ৰতিনিধিসকল সমবেত হৈছেই খন্তেক সময়ৰ পাছতে আমাৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হ'ব ইয়াত আমাৰ কাৰ্যকৰী সভাপতি মৃগেন বৰা ডাঙৰীয়া উপস্থিত হৈছেই খন্তেক সময়ৰ পাছতে আমি সাধাৰণ পৰিষদৰ সভাত আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিম আৰু কিছু আমাৰ সাংগঠনিক কথা বতৰা আছে কথা বতৰা আমি আগবঢ়াম জিলা কমিটিৰ সভাপতি যতীন বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত সাংগঠনিক দিশৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় জিলাৰ সকলো শাখাৰ সভাপতি সম্পাদক তথা কাৰ্যকৰী সমিতিৰ বিষয়ববীয়াসকল সভাত উপস্থিত থাকে সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি অহা 1 নৱেম্বৰৰ পৰা আঠখেলীয়া শাখাত গোলাঘাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ভিত্তিত জনগোষ্ঠীয় নাট সমাৰোহ সফলভাৱে সম্পন্ন কৰাৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ইয়াৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে সভাই এখন আহ্বায়ক সমিতিও গঠন কৰি দিয়ে প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল আৰু ইয়াৰ পিছতে আজি কামপীঠ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা আৰু সাধাৰণ পৰিষদৰ বৈঠক ইয়াত অনুষ্ঠিত হৈ আছে আমি গোলাঘাট জিলা সমিতিয়ে কেন্দ্ৰীয় কাৰ্যসূচী এক ৰূপায়ণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত গোলাঘাট জিলাৰ আঠখেলীয়া শাখাৰ আতিথ্যত আঠখেলীয়াত আমি জনগোষ্ঠীয় নাট সমাৰোহ আয়োজন কৰিবলৈ লৈছোঁ তাৰ কাৰণে অসমৰ ভিন্ন প্ৰান্তৰ পৰা 4টা কাম মণ্ডলৰ প্ৰতিনিধিবৰ্গই তাত অংশগ্ৰহণ কৰিব বিভিন্ন জনগোষ্ঠীয় লোকসকলে ইয়াত জনগোষ্ঠীয় নাট প্ৰদৰ্শন কৰিব ই গোলাঘাট জিলাৰ বাবে এক বিৰল কাৰ্যসূচী নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব এই কাৰ্যসূচী ইফালে একেদিনাই দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত একেখন স্থানতে অসম নাট্য সন্মিলন কামপীঠ মণ্ডলৰ সাধাৰণ সভা অনুষ্ঠিত হয় মণ্ডলৰ সভাপতি মনোজ কুমাৰ বৰদলৈয়ে পৰিচালনা কৰা সভাখনিত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৃগেন চন্দ্ৰ বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে উল্লেখযোগ্য যে দুইখন সভাতে নাট্য চৰ্চাৰ প্ৰসাৰ নতুন প্ৰজন্মক নাট্যকলাৰ প্ৰতি আকৰ্ষিত কৰা আৰু জনগোষ্ঠীয় নাট্য ধাৰাসমূহক এখন মঞ্চ প্ৰদান কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও